আৰু এখন ভিডিঅ'লৈ স্বাগতম জনাই আপোনালোকক বিশেষকৈ আজি মোৰ ঘৰৰ আশে-পাশে এইখন হল ফুল গছবিলাক আৰু আজি টুপুক টাপাকৈ বৰষুণ দি আছে আৰু ইতিমধ্যে মই বৰষুণৰ ভিতৰতে ভিডিঅ' বনাই আছোঁ। হ'ল আমাৰ ঘৰৰ ওচৰৰে পুখুৰী, মোৰ ঘৰৰ পুখুৰী চাব পাৰে আপোনালোকে পানী কেনেকৈ টুপুক টাপাকৈ পৰি আছে। তো আশে-পাশে সেউজীয়া পৰিৱেশ হৈছে আপোনালোকে আৰু সকলোকে মই এই সৰু এখন ভিডিঅ'ত মই আপোনালোকক এখন ভিডিঅ'টো মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক সেউজীয়া পৰিৱেশ কেনেকৈ বৰষুণৰ সময় বিশেষকৈ এতিয়া বৰষুণ দি আছে আৰু মই ভিডিঅ' এটা বনাই ধৰিছোঁ এতিয়া। আৰু বৰষুণ দিয়াৰ বাবে সময় চেঞ্জ হোৱাৰ কাৰণে মোক চৰ্দি জ্বৰ অকণমান হৈ আছে আৰু বিশেষকৈ এতিয়া টাপাক টুপুকৈ বৰষুণ দি আছে আৰু পৰিৱেশটো একেবাৰে সেউজীয়া হৈ আপোনালোকক দেখিবলৈ পাইছেহি। আৰু হ'ল আমাৰ ধান খেতি আৰু লগতে গোটাই আশে-পাশে গছ-গছনিবোৰ একদম সেউজীয়া হৈ পৰিছে আৰু পিছফালে আপোনাৰ চাবলৈ পাৰে ধান খেতি একদম সেউজীয়া হৈ গজি উঠি আছে। তো পৰিৱেশটো ধুনীয়া আৰু ঘৰত বহি মই অকণমান সৰু এটা ভিডিঅ' বনাই আছোঁ আপোনাৰ। হ'ল মোৰ ঘৰৰ ওচৰৰে নাৰিকল গছ, এটা গছ আছে সেইকাৰণে ফলটো দিয়া আছে নাৰিকল, বিশেষকৈ ডাঙৰ হোৱা নাই গছটো। আৰু লগতে দেখাম আকৌ যাম আপোনাক এইফালে সেউজীয়া পথাৰ আপোনালোকক অকণমান কেমেৰাটো তলত কৰি এখন সেউজীয়া যোনটো ধান খেতি আছে দেখাবলৈ কৰিম। আৰু আপোনাৰ এইফালে কেমেৰা ঘূৰাম যে ভূটান আমাৰ ঘৰটোৰ ওচৰ পৰে। তাৰ হ'ল মোৰ ঘৰৰ মই আগফালে গৈ মই কেমেৰা কৰি ভিডিঅ' বনাই আছোঁ। পুখুৰী লগতে গৈ আছোঁ এনেকৈ ভিডিঅ' বনাই অকণমান আৰু আপোনালোকক মই দেখাম সৰু এখন ভিডিঅ'ত আশে-পাশে সেউজীয়া কেনেকৈ পৰিৱেশ আছে। তো গৈ আপোনালোকক ধান খেতি বেক কেমেৰা কৰি মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। অকণমান সেউজীয়া বতৰ আৰু সেউজীয়া পৰিৱেশ দেখালোঁ, সকলোকে ধন্যবাদ জনাই ক্ষমা প্ৰাপ্ত।